অসমৰ মুখ্যমন্ত্ৰী আজি বক্তব্য ৰাখোতে কৈছে অচিনাকি মানুহ নতুন সংজ্ঞা আনিছে। তুমিতো অসমৰ চিনাকি মানুহ, তুমিতো কংগ্ৰেছৰ দিনতো চৰকাৰত আছিলা, তুমি বিজেপিৰ দিনতো চৰকাৰত আছা, এসময়ত অঘোষিত মুখ্যমন্ত্ৰী আছিলা, এতিয়া ঘোষিত মুখ্যমন্ত্ৰী। কি কৰি আছা? কোনে বাধা দিছে অসম চুক্তি ৰূপায়ণ কৰিবলৈ? কোনে বাধা দিছে অবৈধ বিদেশীক চিনাক্ত কৰিবলৈ, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলৈ আৰু বহিষ্কাৰ কৰিবলৈ? কিহৰ কাৰণে আজিলৈকে কোনো এখন চৰকাৰে দিল্লীতে হওক দিছপুৰতে হওক NRC খনৰ পুংখানুপুংখ পুনৰীক্ষণৰ কাৰণে আবেদন নজনালে? এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব। যোৱা 40টা বছৰে অসমত কোনটো ৰাজনৈতিক দলে শাসন কৰা নাই? অসম গণ পৰিষদ আজি নাম কৈ ফুৰাব লাগিব। আটাইতকৈ বেছি দায়বদ্ধ হোৱা উচিত আছিল। জন্ম কিয় হৈছিল? অসম আন্দোলনৰ সত্তাটো বিধানসভা লোকসভা সংসদৰ মজিয়ালৈ কঢ়িয়াই লৈ যাবলৈ জন্ম হৈছিল। কি কৰিলে? দুবাৰকৈ নিজৰ মুখ্যমন্ত্ৰী পালে, এতিয়াও বিজেপিৰ লগত এলায়েন্সত চৰকাৰ চলাই আছে। অসম চুক্তি ৰূপায়ণৰ কথা মনত নপৰি তেওঁলোকে প্ৰত্যক্ষভাৱে সুবিধা পাইছিল অবৈধ বিদেশীক চিনাক্ত কৰিবলৈ, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলৈ, কেন্দ্ৰীয় চৰকাৰক হেঁচা দিবলৈ যে বহিষ্কাৰ কৰিব লাগে, একো নকৰিলে। কংগ্ৰেছ দল আটাইতকৈ বেছি দায়বদ্ধ হোৱা তেওঁলোকো উচিত আছিল। আজি যি 860 গৰাকী শ্বহীদৰ স্মৰণত আমি চাকি জ্বলাবলৈ ইয়াত সমবেত হৈছো, সেই 860 গৰাকী শ্বহীদ কংগ্ৰেছ দলৰ প্ৰত্যক্ষ নিৰ্দেশত হত্যা কৰা হৈছিল। এই কথা অসমৰ ৰাইজে পাহৰি নাযায়।